निखिल बड़ो छात्र संघ के तत्वाधान में आज असम के सोनितपुर जिले के अंतर्गत बाटा चीपुर में छठवां बीटीआर शांति समझौता दिवस मनाया गया। उल्लेखनीय है कि वर्ष 2020 की 27 जनवरी को निखिल बड़ो छात्र संघ सहित कई संगठनों ने भारत सरकार और असम सरकार के साथ बीटीआर शांति समझौते पर हस्ताक्षर किए थे। इसी ऐतिहासिक दिन की स्मृति में आज निखिल बड़ो छात्र संघ द्वारा छठवां बीटीआर शांति समझौता दिवस मनाया गया। इस अवसर पर निखिल बड़ो छात्र संघ के केंद्रीय अध्यक्ष दीपेन बड़ोदेव ने ध्वजारोहण कर कार्यक्रम का शुभारंभ किया। आज के इस कार्यक्रम में निखिल बड़ो छात्र संघ के केंद्रीय उपाध्यक्ष क्रमशः खुरमदाहो ओवारी और उमेश देमारी, केंद्रीय महासचिव खनेन्द्र वसु मतारी, सहायक महासचिव दिनेश ब्रह्म, संयुक्त सचिव आनंद देमारी और वृदाहो बड़ो, क्रीड़ा सचिव मणिराम बरगयारी, सहायक शिक्षा सचिव विश्वजीत नार्जरी, स्पीकर अबिट नार्जरी, बड़ो साहित्य सभा के महासचिव नील कांत गयारी, पूर्व NDFB वेलफेयर एसोसिएशन के नुजरगा मुसहारी सहित कई पदाधिकारी उपस्थित थे। इसके अलावा निखिल बड़ो छात्र संघ के पूर्व उपदेष्टा खुकरा सोईग्रारी, UBPU के केंद्रीय उपाध्यक्ष ललित चंद्र वसुमतारी, निखिल बड़ो छात्र संघ के सोनितपुर जिलाध्यक्ष इनुक्ष मुसहारी, जिला महासचिव हरिचरण वसुमतारी तथा जिले और विभिन्न आंचलिक इकाइयों के अनेक पदाधिकारी भी कार्यक्रम में उपस्थित रहे। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ এই বাটাচীপুৰ যি খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে বড়ো শান্তি চুক্তি দিৱস হিচাপে আমি পালন কৰিছোঁ। আৰু এই বিটিআৰ যি চুক্তি হৈছিল 2020 চনৰ 27 জানুৱাৰীত, এই চুক্তিৰ 6টা বছৰ অতিক্ৰম কৰিলে। আৰু এই 6টা বছৰত আমি আমাৰ মানে শ্বহীদসকলক 5000ৰো অধিক কেঁচা তেজৰ বিনিময়ত যি চুক্তি সম্পাদিত হৈছিল, নিখিল বড়ো ছাত্ৰ সন্থা, NDB, 4টা ফৈদ আৰু UBPO, এই 6টা বছৰত বহুতো ঘাত প্ৰতিঘাত চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ভাৰত চৰকাৰ, অসম চৰকাৰ, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন, দাবী আৰু আহ্বান জনাই আহিছিলোঁ। কিছু চুক্তিৰ দফাসমূহ ৰূপায়ণ হৈছে, নোহোৱা নহয়। ইয়াৰ বাবে আমি মাজে সময়ে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই চুক্তিৰ যি মূল দফা আছিল যে আমাৰ বৰ্তমান আমি য'ত থিয় হৈ আছোঁ, এই শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ 60খন গাঁওহে অন্তৰ্ভুক্ত হ'ল। আমাৰ দাবী আছিল প্ৰায় 300ৰো অধিক গাঁও তাত অন্তৰ্ভুক্ত কৰিব লাগে, বড়ো অধ্যুষিত গাঁও। আমি অন্যান্য জাতি জনগোষ্ঠীৰ গাঁও বিচৰা নাই। আৰু লগতে বিটিআৰত যি 40টা পৌৰসদস্য সমষ্টি, এইটো 60টালৈ বৃদ্ধি কৰাৰ কথা আছিল। সংবিধান সংশোধনীৰ জৰিয়তে 6 শিডিউল এমেণ্ডমেণ্টৰ যোগেদি এই যে BTC বা বিটিআৰক অধিক ক্ষমতা সম্পন্ন মোৰ অটনমিৰ যি অধিকাৰৰ কথা আছিল, সেইটো এতিয়ালৈকে সংবিধানত পাৰিত নহ'ল বা সংসদত পাৰিত নহ'ল। তো এই কথাবিলাক বড়ো কছাৰী কাউন্সিলৰ পূৰ্ণাংগ মৰ্যাদা, ইলেকশ্যন অনুষ্ঠিত কৰা বা তেওঁলোকক পূৰ্ণাংগ মানে এটা কাউন্সিল গঠন কৰা, কাৰ্বি আংলং ST হিলৰ বিষয়, জেলত NIA কেডাৰসকল 50জনৰো অধিক তেওঁলোকে যি আছিল তেওঁলোকে ঘৰলৈ উভতি আহিল। ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আমি চৰকাৰক। কিন্তু CBI আদালতত এতিয়াও 6গৰাকী প্ৰাক্তন NDBৰ মুৰব্বী ৰঞ্জন দেমাৰীসহ এতিয়াও জেলত আছে। তেওঁলোকক মুকলি কৰিব লাগে। NDBৰ হাইনিয়াছ, নন হাইনিয়াছ কেছ উইথড্ৰ কৰিব লাগে আৰু স্কুল বিদ্যালয় প্ৰাকৃতিকীকৰণ কৰিব লাগে। বহুতো এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰিব লগা, আন্তঃগাঁথনি নিৰ্মাণ কৰিব লগা বিষয় আছে। সেই বিষয়বিলাক এতিয়াও নিষ্পত্তিবিহীনভাৱে বা ৰূপায়ণৰ কাৰণে উপেক্ষিত হৈ আছে। আৰু আমি আজিৰ এই মঞ্চৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰ আহ্বান জনাইছোঁ যে আমি গণতান্ত্ৰিক কথা, আৱাজ, শান্তিপূৰ্ণ বাৰ্তাৰে আমি জনাই আহিছোঁ। তৎসত্ত্বেও যদি আমাৰ মনত এই কথাটো আহিবলৈ দিব নালাগে, আমি উপলব্ধি কৰিবলৈ চৰকাৰে আমাক সুযোগ দিব নালাগে যে চৰকাৰে এই চুক্তিটো কৰি পেলাই আমাক ক'ৰবাত নহয় ক'ৰবাত প্ৰতাৰণা কৰিলে নেকি। যিহেতু সময় উকলি গ'ল আৰু কথামতে কাম কৰিব লাগিছিল, আখৰে আখৰে ৰূপায়ণ কৰিব লাগিছিল, দাড়ি কমা ৰূপায়ণ কৰিব লাগিছিল। এই কথাটো এতিয়ালৈকে বিলম্ব হৈছে আৰু বিলম্ব হোৱাৰ বাবে আজি পুনৰ এই চুক্তি দিৱসৰ দিনাই আমি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিটো জিলা সদৰত পোষ্টেলৰ যোগেদি 10,000 পোষ্টকাৰ্ড আমি প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ প্ৰধানমন্ত্ৰীক পঠাম আৰু 5,000 ইমেইল আমি পঠাম। আজিৰ পৰা এইটো এসপ্তাহ জোৰা
এই 10,000 পোস্টকাৰ্ড আৰু 5,000 ইমেইল প্ৰধানমন্ত্ৰীক যি পত্ৰ প্ৰেৰণ কৰা এইটো চলি থাকিব আৰু শীঘ্ৰেই মানে উপযুক্ত ব্যৱস্থা লৈ পেলাই ৰূপায়ণ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান আৰু দাবী ৰাখিছোঁ। 6টা বছৰ অতিক্ৰম কৰিলে আৰু এই 6টা বছৰ আজিৰ দিনটোতে শান্তি চুক্তি হৈছিলে। শান্তি চুক্তিৰ দিনটোত আপোনালোকে কি ক'ব? হয়, নিখিল বড়ো ছাত্ৰ সন্থাৰ UBPO আৰু XNDP লগত যি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত যি বড়ো স্বাক্ষৰ হৈছিলে BTR এগ্ৰিমেণ্ট, তো এই BTR এগ্ৰিমেণ্ট আজি 6 বছৰ অতিক্ৰম কৰিছে। কিন্তু এই 6 বছৰৰ অন্তৰ্গত যিখিনি দফাবোৰ কাৰ্যকৰী কৰিব লাগিছিলে আজিলৈকে অসম চৰকাৰ বা ভাৰত চৰকাৰে এই কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে। তো আজি এই একৰ্ড ডে আজি 27 জানুৱাৰী, এই 27 জানুৱাৰী একৰ্ড ডেৰ জৰিয়তে আজি নিখিল বড়ো ছাত্ৰ সন্থা XNDP আৰু UBPO মিলি পেলাই আজি এই শোণিতপুৰ জিলা বাটাচপুৰ মিলন হাইস্কুল প্লেগ্ৰাউণ্ডত আজি কাৰ্যসূচী আয়োজিত কৰিছে। যে আজি এই কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰ বা ভাৰত চৰকাৰত জনাব বিচাৰিছোঁ যে যি BTR একৰ্ড স্বাক্ষৰিত হৈছিলে এই BTR একৰ্ডটো সন্মান জনাই পেলাই যাতে অনাগত দিনত আহি থকা সময়ত অতি সোনকালে যিবোৰ দফাবোৰ আছে এই দফাবোৰ ৰূপায়ণ কৰিব লাগে। যি 3.1 দফাৰ জৰিয়তে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বৰগাঁও অন্তৰ্ভুক্ত কৰিব লাগে। যিখিনি 6.3 দফাৰ জৰিয়তে স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। 5.3 দফাৰ ফৰেষ্ট ৰাইট এক্ট আইনৰ জৰিয়তে যিখিনি মাটি পাট্টা পাব লাগে আৰু বিভিন্ন যি প্ৰতিষ্ঠা অনুষ্ঠান আহিব লাগিছিলে আৰু BTR একৰ্ড জৰিয়তে যিখিনি ডাইৰেক্ট ফাইনেন্সৰ কথা যি 125 এমেণ্ডমেণ্ট আৰু 6 শিডিউল পূৰ্ণাংগ যিখিনি মৰ্যাদা এইখিনি অতি সোনকালে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দায়িত্ব লৈ পেলাই এইটো ৰূপায়ণ কৰিব লাগে বুলি আমি আজি শোণিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু আহি থকা এই নিৰ্বাচন অসম এছেম্বলি আছে, তো এই নিৰ্বাচনৰ আগে আগে যাতে অসম চৰকাৰ বা তথা ভাৰত চৰকাৰে আমাক যিহেতু এই BTR একৰ্ডটো মৰ্যাদা দি পেলাই যাতে যিখিনি দফাবোৰ আছে সেইটো ৰূপায়ণ কৰিবলৈ আগবাঢ়ি আহে এইটো আমি কামনা কৰিছোঁ। अब आप भी बन सकते हैं सिटीजन जर्नलिस्ट, लड़ सकते हैं अपने हक की लड़ाई। अपने हक की लड़ाई में चाणक्य न्यूज इंडिया है आपके साथ। आज ही प्ले स्टोर से डाउनलोड करें चाणक्य न्यूज इंडिया मोबाइल ऐप। उसके बाद मेरा पोस्ट पर जाकर अपडेट करें फोटो के साथ। हम बनेंगे आपकी आवाज, देश का तेजी से बढ़ता नेटवर्क, सच दिखाते हैं हम। जय हिंद। बच्चों के भविष्य से खिलवाड़, ग्रामीण क्षेत्र में गुम विकास, न्यायिक क्रिया में भेदभाव, दबी हुई गरीबों की आवाज, पर अब होगी जनता की बात। सड़क से पहुंचेगी संसद तक आवाज। सिर्फ सुन सरकार, देखिए चाणक्य न्यूज इंडिया पर। खबरें जो आपको सीधे जोड़ती हैं हमसे, जिनका आपकी जिंदगी पर होता है सीधा असर। खबरों की वही तस्वीर, बिना बदले बिना डरे, जज्बा सच का लिए, सच दिखाते हैं। चाणक्य न्यूज इंडिया, हम हैं हिंदुस्तानी। कटेंगे तो कटेंगे। आज देश इनसे कह रहा है तुमसे नहीं हो पाएगा। Can you understand the ignorance? We are not looking for your admiration. आपको अपना काम करना पड़ेगा। राजनीति देखिए चाणक्य न्यूज इंडिया के साथ।